অনুমতি বিচাৰি মহাৰাজে অনুমতি দিব তাৰ কোনো আশা নাই তোমাৰ নিদিব কিয় সেনাপতি মই যে পিতাৰ একমাত্ৰ সন্তান গতিকে মোৰ মনত পিতাই কেতিয়াও দুখ নিদিয়ে মহাৰাজে অনুমতি দিলেও মন্ত্ৰীয়ে কিন্তু কেতিয়াও অনুমতি নিদিয়ে তুমি মোক সময়ত সহায় কৰিবা বাৰু সময় যি কৰা কৰিবা আমি নিষ্কৰ্তব্য বলা সেনাপতি হয় মহারাজ সকল প্রজাই সুখেৰে কৰিছে বাস কিন্তু হে ৰাজন আপোনাৰ একমাত্ৰ পুত্ৰ কুমাৰ ধৰ্মাক্ষৰৰ অত্যাচাৰত ৰাজ্যৰ প্ৰজাবৃন্দ খুব প্ৰভাৱ দিছে ৰাজ্যৰ প্ৰতিজন প্ৰজাৰ মুখত শুনিবলৈ পাওঁ মাতো ধৰ্মাক্ষৰৰ গ্লানি মহারাজ আপনি কিবা এটা উপায় চিন্তা কৰক মই সেই বিষয়ে ভগৱতী অসুৰত ব্যক্ত কৰিছিলোঁ পিতা মোৰ সেৱা গ্ৰহণ কৰিব পিতা মই মৃগলৈ যাবলৈ ওলাইছোঁ মৃগলৈ হয় পিতা বস পিতা তুমি একটু নাবালক হয়ে আছো তুমি জানালে অনেকটাকে বিপদ কৰিব কিমান বিপদ জানো পিতা আৰু সেই কথা জানিহে মই মৃগয়ালৈ যাবলৈ ওলাইছো বিপদ বুলি জানিও তুমি মৃগয়ালৈ যাব ওলাইছা এয়া তোমাৰ কেনে আচৰণ তোমাৰ তুমি অতি শীঘ্ৰে সেই এটা ত্যাগ কৰা মন্ত্ৰীদেৱ মই তোমাক বুজাইছো কিন্তু তোমাৰে মোৰ কথা একোকে নহয় মোৰ কথা এতিয়াও সলনি নহয় মন্ত্ৰীদেৱ পিতা মোক অনুমতি দিবা
দেৰি দিয়া তুমি মৃগলৈ যাব নালাগে তোমাক মই ৰজাৰ ওচৰত অনুমতি বিচাৰিছো আপোনাৰ ওচৰত নহয় পিতা তুমি অৰণ্যত কৰিবলৈ যাব নালাগে এহাতে আনহাতে অৰণ্যৰ মাজত ঋষি মুনিসকলে তপস্যা কৰি থাকে বন্য জন্তুৰ পৰা ৰক্ষা পালে কিবা কাৰণত যদি ঋষি মুনিৰ শাপত পৰিব লগা হ'ল বিপদৰ কথা বিপদলৈ ভয় কৰি কৰ্ম ত্যাগ কৰাটো কাৰ পুৰুষৰ লক্ষ্য মোক উপদেশৰ প্ৰয়োজন নাই লাগে মোক অনুমতি পিতা মোক অনুমতি দিব পিতৃ হলেও কৰ্তব্য ৰজা ৰাজসাক্ষ্য পালন কৰাটো প্ৰজাৰ কৰ্তব্য পুত্ৰ হলেও তুমি প্ৰজা গতিকে তুমিও ৰাজসাক্ষ্য পালন কৰিব লাগিব মই সেই পালন নকৰো তোমাক অৰণ্যলৈ বিষয়া কৰিবলৈ যাব নিদিব আৰু যদি তুমি মোৰ আদেশ অমান্য কৰা তেন্তে তোমাক মই ত্যাগ কৰিবলৈ পন্থা নহওঁ এই ভূমিষ্ঠৰ কোনো আক্ষেপ পিতৃৰ সন্মুখত পুত্ৰৰ ইমান অহংকাৰ চাপি মৰিব খুজিছা এতিয়াও কৈছো বাচ্চা তুমি মৃগয়াকে ত্যাগ কৰা মৃগয়া ৰাখা ত্যাগ কৰিম মই পুত্ৰ বুলি ক্ষমা কৰাটো ৰজাৰ দুৰ্বলতা পিতা আৰু দুৰ্বল ৰজা মোৰ পিতৃ হলেও এই সুৰক্ষাই নামানে কমাপি উপদেশৰ প্ৰয়োজন নাই মই আহিলো পিতা মহাৰাজ মন্দিৰে মই তোমাৰ সহায়ৰ বাবে অৰণ্য যাত্ৰা নালাগে পৰুৱাৰ পাখি গজে মৰিবৰ বাবে মোৰ পুত্ৰৰ পাখি গজিছে মৃত্যু কালৰ ওচৰ চাপিছে বুদ্ধিত মৰিবলৈ ৰক্ষা কৰিবলৈ কৈ তোমালোক বিপদত পৰিব নালাগে সেনাপতি নহয় মহাৰাজ তোমাৰ বহুভাৱে ভাৱে বিপদত পৰিবলৈ দিয়ে আমাৰ পবিত্ৰ ৰাজকুমাৰ সীমা অংকিতলৈ তলাম থাকিব সেনাপতি পলাবলৈ দুহে প্ৰয়োজন সেনাপতি মোৰ বহু সাধনাৰ ফল এটিমাত্ৰ পুত্ৰ তাকো অবাধ্য কৰাটো এই দুখৰ পূজা পাবৰ বাবে তুমি কিয় কৰিব পুত্ৰ দেখছিল মোক কিয় পুত্ৰ Don't talk what I ain't